নমস্কাৰ আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে বসন্ত পঞ্চমী তথা সৰস্বতী পূজাৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ লগত আলোচনা কৰিম। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব। বসন্ত পঞ্চমী মাঘ মাহৰ শুক্ল পক্ষৰ পঞ্চম তিথিত পালন কৰা হয়। বসন্ত পঞ্চমীক সৰস্বতী জয়ন্তী বুলিও কোৱা হয়। বসন্ত পঞ্চমীৰ দিনটো বহুত শুভ বুলি মনা যায়। বসন্ত পঞ্চমীক শ্ৰী পঞ্চমী নামেৰেও জনা যায়। প্ৰত্যেক বৰ্ষতে মাঘ মাহৰ শুক্ল পক্ষৰ পঞ্চমী তিথিত সৰস্বতী পূজা কৰা হয়। এই পৰ্ব বিশেষ কৰি স্কুল কলেজত দেখিবলৈ পোৱা যায়, য'ত দেৱী সৰস্বতীৰ পূজাৰ লগতে বহু ধৰণৰ কাৰ্যক্ৰম আয়োজিত কৰা হয় আৰু এই দিনটোতেই হালধীয়া ৰঙৰ কাপোৰ পৰিধান কৰাৰ বিশেষ মহত্ব আছে। ধাৰ্মিক মান্যতা অনুসৰি হালধীয়া ৰং মাতা সৰস্বতীৰ প্ৰিয় ৰং হয়। ইয়াৰ বাহিৰেও হালধীয়া ৰঙে জীৱনত ধনাত্মকতা, উৎসাহ আৰু নতুন উৰ্জাৰ প্ৰতীক হিচাপেও মনা যায়। এই কাৰণেই বসন্ত পঞ্চমীৰ শুভ দিনত হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰা যায়। বসন্ত পঞ্চমীৰ দিনা মা সৰস্বতীক প্ৰসন্ন কৰিবলৈ মা সৰস্বতীক বুন্দিয়াৰ লাডু আৰু বেচনৰ লাডুৰ ভোগো লগোৱা হয়, যাৰ ৰং হালধীয়া হয়। মা সৰস্বতীক হালধীয়া ৰঙৰ ফুল অৰ্পণ কৰা হয় তথা মা সৰস্বতীৰ আসন হালধীয়া ৰঙৰ হৈ পৰে। মান্যতা অনুসাৰে সৰস্বতী পূজাৰ দিনা হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰা লগতে প্ৰকৃতিৰ লগত এক হৈ যোৱাৰ প্ৰতীক হিচাপে মনা যায়। এয়াই এক কথাত দৰ্শায় যে আমি প্ৰকৃতিৰ পৰা বেলেগ কেতিয়াও নহয়। যেনে প্ৰকৃতি হয় ঠিক তেনেকৈ মনুষ্য হয়। আধ্যাত্মিকতাৰ দৃষ্টিকোণৰ পৰা হালধীয়া ৰঙে প্ৰাথমিকতাক দৰ্শায়। ধাৰ্মিক মান্যতা অনুসাৰে যেতিয়া ব্ৰহ্মাণ্ডৰ উৎপত্তি হৈছিল, তেতিয়া ৰঙা, হালধীয়া আৰু নীলা এই তিনিওটা ৰঙৰে প্ৰকাশৰ আভা আছিল। ইয়াৰ মাজতে হালধীয়া আভা সকলোতকৈ আগে দেখা পোৱা গৈছিল, যাৰ ফলস্বৰূপে সেই দিনটোত হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰাটো ভাল বুলি জনা হয় তথা আধ্যাত্মৰ দৃষ্টিকোণক সন্মান জনাই বসন্ত পঞ্চমী অৰ্থাৎ সৰস্বতী পূজাৰ দিনা হালধীয়া বস্ত্ৰ পৰিধান কৰা হয়। বন্ধু-বান্ধৱীসকল, ইমানখিনিয়ে আছিল সৰস্বতী মাৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ কথা তথা সৰস্বতী পূজাৰ দিনা আপুনি কেনেধৰণৰ বস্ত্ৰ পৰিধান কৰিব লাগে আৰু কিয় কৰিব লাগে সেই বিষয়ে। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোত লাইক আৰু কমেণ্ট কৰাৰ লগতে আপোনাৰ বন্ধুবৰ্গলৈ এই ভিডিঅ'টি নিশ্চয়কৈ শ্বেয়াৰ কৰিব। ধন্যবাদ।